ভাল লাগিছে আজি পাই। আৰু কি পৰিকল্পনা কৰিছা ভৱিষ্যতে কিবা খেলৰ ভৱিষ্যতে ওপৰত? মই খেলৰ ওপৰত ডাঙৰ এজন মানুহ হ'বলৈ বিচাৰিছোঁ, ভালকৈ খেলিবলৈ। উচু টাউলো খেলিছিলোঁ, তাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মোৰ ছাৰকো ধন্যবাদ দিছোঁ, যিহেতু মোক ইমানখিনি গাইড দিলে। আৰু মোৰ ছাৰ বাইদেউ, মোৰ মা দেউতাকো মই বহুতখিনি ধন্যবাদ দিছোঁ, যিহেতু মোক খেলত যাবলৈ হ'লে মোক মা দেউতাই বহুত সহায় কৰে। আৰু মা দেউতাই য'ৰ পৰা হ'লেও মোক পঠিয়ায়। আৰু ইণ্টাৰনেশ্যনেল স্পৰ্টছত উচু টালো ফাৰ্ষ্ট গ'ল্ড মেডেল হ'বলৈ সক্ষম হৈছোঁ। তাৰে ভিতৰত আমাৰ স্কুলৰো এটা নাম হৈছে। তালৈ মই আমাৰ ছাৰ বাইদেউসকলক আৰু অলপ মোক গাইড দিবলৈ বাবে মই অনুৰোধ জনাইছোঁ। তাৰপিছত মোৰ কিমান কেজি শাখা আছিল? 28 কেজি। 28 কেজি। তাৰ ভিতৰত আমাৰ ছাৰে বহুত ভালকৈ গাইড দিছিলে আমাক, মানে খেলৰ আগত যেনেকৈ ট্ৰেইনিং কৰিব লাগে তাতকৈ বহুত ভালকৈ কৰাইছে ছাৰে। সেইখিনি কৈ মোৰ যোৱা 20-21-22 জানুৱাৰীত গুৱাহাটীত কটন কলেজ ইউনিভাৰ্চিটি ইনডোৰ ষ্টেডিয়ামত 4th ইণ্টাৰনেশ্যনেল গেমছ আয়োজন হৈছে। তাতে আমাৰ ল'ৰা ছোৱালী লৈ গৈছিল, 3জন লৈ গৈছিল, নয়না দাস, উত্তম বৰা আৰু অংকুৰজ্যোতি কলিতা। তাতে আমাৰ ভূটান, নেপাল, শ্ৰীলংকা, বাংলাদেশ আৰু আমাৰ ইণ্ডিয়াৰ এইটো খেলটো আমাৰ কৰা হৈছে। নয়না দাস আৰু উত্তম বৰাই উচু টাউলত গ'ল্ড মেডেল আৰু অংকুৰজ্যোতি কলিতা কাৰাটে কাটাত অংশগ্ৰহণ কৰি পেলাই গ'ল্ড মেডেল পালে। খেলটো কোনে অৰ্গেনাইজ কৰিছে? খেলটো আমাৰ দুজন ল'ৰা, এজন হ'ল অংকুৰজ্যোতি কলিতা আৰু এজন হ'ল আপোনাৰ উত্তম বৰা। তেওঁলোক 4th ইণ্টাৰনেশ্যনেল গেমছত জইন কৰিছে আৰু তেওঁলোকে সোণৰ বঁটা মেডেল পাবলৈ সক্ষম হৈছে। তাত আমি যথেষ্ট গৌৰৱান্বিত। সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, সিহঁতে যাতে আৰু বহুত দূৰে আগবাঢ়ে। লগতে আমাৰ গাৰ্লছ স্কুলৰ এজনী ছোৱালী নয়না দাস, তেখেতো এই বঁটা ল'বলৈ সক্ষম হৈছে, সোণৰ মেডেল পাইছে। তাতো আমি আমাৰ অঞ্চলবাসী হিচাপে আমি গৌৰৱান্বিত। ভৱিষ্যতে তাইৰ উজ্জ্বল ভৱিষ্যত। আমাৰ দুজন ল'ৰা, এজন হ'ল অংকুৰজ্যোতি কলিতা আৰু এজন হ'ল আপোনাৰ উত্তম বৰা। তেওঁলোক 4th ইণ্টাৰনেশ্যনেল গেমছত জইন কৰিছে আৰু তেওঁলোকে সোণৰ বঁটা মেডেল পাবলৈ সক্ষম হৈছে। তাত আমি যথেষ্ট গৌৰৱান্বিত। সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, সিহঁতে যাতে আৰু বহুত দূৰে আগবাঢ়ে। লগতে আমাৰ গাৰ্লছ স্কুলৰ এজনী ছোৱালী নয়না দাস, তেখেতো এই বঁটা ল'বলৈ সক্ষম হৈছে, সোণৰ মেডেল পাইছে। তাতো আমি আমাৰ অঞ্চলবাসী হিচাপে আমি গৌৰৱান্বিত। ভৱিষ্যতে তাইৰ উজ্জ্বল ভৱিষ্যত